এইখন হ'ল মন্দিৰৰ ভিতৰ চৰা। এইখিনি দেখুৱাম আপোনালোকক। বাহঁতে ঠগি লৈ আহিছে, ইয়াত ঠগিখিনি দিব, চাকি দি যাব ইয়াতে। নমস্কাৰ অসমবাসী ৰাইজ, আজি চাওকচোন আমি ক'ত আহিছোঁ। গোভা দেওৰজা চাৰিভাই দেওশাল শিৱথান। আহকচোন আমি ভিডিঅ'টো শেষলৈ উপভোগ কৰোঁ। নমস্কাৰ ৰাইজসকল, বহুদিন হ'ল মই ভিডিঅ'বোৰ আপলোড দিব পৰা নাই, আৰু মন্দিৰৰ ভিডিঅ' বিশেষকৈ আপলোড দিব পৰা নাছিলোঁ, কাৰণ মই বহুদিন হৈছিল ক'লৈকো যাব পৰা নাছিলোঁ। আৰু আজি আপোনালোকক মই দেখুৱাব পাই খুবেই সুখী যে গোভা দেওৰজা চাৰিভাই দেওশাল শিৱথানলৈ আহিছোঁ মই। আৰু আপোনালোকক আজি মই মন্দিৰটোৰ বিশেষত্ব, মন্দিৰটো ক'ত স্থাপিত আৰু মন্দিৰটো কেনেকৈ জাগ্ৰত আৰু কিমান চনত স্থাপিত, গোটেইখিনি বস্তু দেখুৱাম। আৰু আপোনালোকে ইয়ালৈ আহিলে কেনেকৈ আপোনালোকে এই মন্দিৰত আহিব পাৰিব, মোৰ ঘৰৰ পৰা, মই থকা ঠাইৰ পৰা কিমান দূৰত এই মন্দিৰটো, আৰু মন্দিৰটোৰ গোটেইখিনি বস্তুৱে মই দেখুৱাম আপোনালোকক। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। থেংক ইউ ছ' মাছ। এয়া মোৰ মাজু বাইদেউ আৰু এয়া সৰু বাইদেউ, আৰু এয়া মোৰ ভাগিন। আজি ভাগিনৰ বাৰ্থডে স্পেচিয়েলিষ্ট আমি আজি আহিছোঁ। ক'লৈকে আহিছোঁ আপোনালোকক দেখুৱাম। এই জাগিৰোড স্থিত দেওশাল মন্দিৰ, শিৱ বাবাৰ জাগ্ৰত শিৱ মন্দিৰ। আপোনালোকে আহিব, বহুত প্ৰমাণিত মন্দিৰ, চব মন্দিৰে প্ৰমাণিত, তথাপি আহিব মাবোৰে দেই, আহিব। এইটো মন্দিৰ মই আপোনালোকক দেখুৱাই দিম। মন্দিৰটোত সোমাই মন্দিৰটোৰ চৌহদত ধুনীয়াকৈ দোকান দিয়া আছে। ইয়াত আপোনালোকে মন্দিৰৰ ভিতৰত লৈ যাবৰ কাৰণে যিখিনি সা সামগ্ৰী লাগে আপোনালোকে ইয়াতেই পাব। আপোনালোকে ৰাজহাঁহ আৰু পাৰ চৰাই গোটেইখিনি কি ধুনীয়াকৈ ইয়াতে উমলি আছে, আৰু হয়তো ইহঁতক সকলোৱে আধাৰ দিয়ে খাবৰ কাৰণে ধুনীয়াকৈ আছে। মই ভৰি হাত ধুবৰ কাৰণে গৈ আছোঁ, কাৰণ মই ভিতৰত যামতো। ধুনীয়াকৈ ভৰি হাত ধোৱাৰ ব্যৱস্থা আছে ইয়াত। আহক ভৰি হাতখিনি ধুই লওঁ একেলগে। ইয়াত ধুনীয়াকৈ টেপৰ ব্যৱস্থা আছে, আপোনালোকে আহিলে ইয়াত ভৰি হাত ধুনীয়াকৈ ধুব পাৰিব। তো মোৰ এণ্ট্ৰি হৈ গ'ল, মই এতিয়া ভিতৰত যাবৰ কাৰণে সাজু হৈ গ'লোঁ। শিৱ দৰ্শন কৰিব আহিলে আমি প্ৰথমতে নন্দীকে আমি দৰ্শন কৰোঁ। গতিকে আমি নন্দীৰ আশীৰ্বাদ লৈ ইয়াৰ পৰা আমি আগুৱাই যাম। তো নন্দীক দৰ্শন কৰিব আহিছোঁ। মোৰ লগত আপোনালোকেও নন্দীক দৰ্শন কৰক আৰু মনৰ কামনা, মনৰ বাঞ্ছাবোৰ পূৰ্ণ কৰক। এইটো শিৱ দৰ্শন কৰিব আহিলে প্ৰথমতে নন্দীকে দৰ্শন কৰোঁ। গতিকে পোনপ্ৰথমে আমি নন্দীক দৰ্শন কৰি ইয়াৰ পৰা নন্দীক কৈ আহিছোঁ, শিৱ বাবাৰ তাত আহিছোঁ, কাৰণ নন্দী শিৱৰ সংগী। হা মিকিৰো কওক। ভক্ত নন্দীৰ বাওঁ ভৰিত চুই সেৱা কৰিব লাগে, তেওঁৰ বাওঁ কাণত কথা ক'ব লাগে, তেওঁৰ মনৰ কামনা উইচ থাকিলে ক'ব লাগে, ওম নমঃ শিৱা বুলি কৈ তেওঁৰ প্ৰভুৰ ওচৰত আমি যাব লাগে। গোটেইখিনি মানুহে আমাৰ লগত একেলগে কওক, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। ভিডিঅ'টো অকণমান দীঘল হ'ব, দীঘল হ'লে আপোনালোকে চাব, কিয় জানে, ভগৱানৰ দৰ্শন কৰা, আপোনালোকে ঘৰত বহিয়ে দৰ্শন কৰাটো এইটো সৌভাগ্য আপোনালোকক মই কৰাই দিছোঁ। সাগৰদ্বীপ চেনেল, ইয়াৰ জৰিয়তে আপোনালোকে চাব পাৰিব কেনেকৈ মন্দিৰ দৰ্শন কৰে আৰু এই মন্দিৰটোৰ বিশেষত্ব কি। ধন্যবাদ থাকিল। ও নাৰায়ণ তুমি হে নাৰায়ণ, অগতিৰ গতি তুমি
তুমি নাৰায়ণ ত্ৰিজগতৰ পতি হৰি ও নাৰায়ণ তুমি হে নাৰায়ণ। মন্দিৰৰ এই প্ৰথম চিৰি, আমি মন্দিৰৰ ভিতৰত থকাত যাবৰ কাৰণে ৰেডি হৈছোঁ। আহক একেলগে উপভোগ কৰোঁ। মন্দিৰত সোমাওঁ এতিয়া আমি। ও কৰোণাৰ সাগৰ, ও কৰোণাৰ সাগৰ, কৰোণাৰ সাগৰ, ও কৰোণাৰ সাগৰ, হৰি নাম ল'বলৈ নালাগে ভাগৰ, হৰি নাম ল'বলৈ নালাগে ভাগৰ, ও কৰোণাৰ সাগৰ, কৰোণাৰ সাগৰ, হৰি নাম ল'বলৈ নালাগে ভাগৰ। নমস্কাৰ ৰাইজসকল, আপোনালোকে মোৰ চেনেলটো চাই আছে সাগৰ। আৰু আজি মই শিৱ মন্দিৰত আছোঁ। গোটেইখিনি ডিটেইলছ মই অকণমান দিয়ে আছোঁ আপোনালোকক। তাৰ মাজতে আৰু কিছুমান বস্তু দিব লগা আছে। আপোনালোকে শেষলৈ মোৰ ভিডিঅ'টো চাই থাকক আৰু মোক উপভোগ কৰক, ঠিক আছে? এনেকৈ আপোনালোকে মৰম আৰু আশীৰ্বাদ দি থাকিব। মই আগলৈকে আৰু সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ আগত প্ৰস্তুত কৰি বনাই দি থাকিম। মোক মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ। ও হৰি শ্ৰী গুৰু শংকৰ, কৰোণাৰ সাগৰ, নামৰ পাতিলা খেলা। মন্দিৰত আহি আমাৰ খুবেই ভাল লাগিল। খুব ধুনীয়াকৈ আমাৰ সুন্দৰ দিনটো গ'ল। আৰু আপোনালোকে মন্দিৰটো উপভোগ কৰি কেনেকুৱা পালে ক'ব। আৰু ইয়াৰ এইটো মোৰ ডাঙৰ বাইদেউ, একেলগে আহিছোঁ। দেওশাল মন্দিৰ আহিছোঁ আজি। মৰিগাঁৱতে হয়, ৰাস্তাতে হয়, কিন্তু বহুত প্ৰমাণী মন্দিৰ, শিৱ বাবাৰ মন্দিৰ। সেইটো আমি আহিলোঁ, আজি ঈশ্বৰে মাতিছে আহিব পাৰিছোঁ। সেয়া
ধুনীয়াকৈ মন্দিৰৰ প্ৰসাদ 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 পাইছোঁ। ধুনীয়াকৈ লৈছোঁ, লৈ পেলাই আৰু এতিয়া সেৱা সৎকাৰ কৰি আমি যামগৈ আৰু। সাগৰ নামৰ স্থায়ী বাসিন্দাজনৰ পৰা ইয়াৰ মন্দিৰটোৰ বিষয়ে কিছু জানিবৰ কাৰণে চেষ্টা কৰিম। আহকচোন, কওকচোন ককা, মন্দিৰটোৰ বিষয়ে কওক। মন্দিৰটো আপোনাৰ যিটো 600 বছৰ বয়স হৈছে আৰু অন্যটো ক'বতো নোৱাৰোঁ, ইয়াত কেতিয়াকৈ স্থাপিত হৈছিল সেইটো ক'ব নোৱাৰোঁ। ক'ব নোৱাৰি, বহুত বছৰ পুৰণা। 600 বছৰ 600 বছৰ পুৰণা। হয়। আৰু ইয়াত দেউল বা কেতিয়া ডাঙৰ উৎসৱ হয়? ডাঙৰ উৎসৱ আপোনাৰ শিৱৰাত্ৰিত হয়। শিৱৰাত্ৰিত বহুত ডাঙৰ উৎসৱ হয়। হয়। আৰু এই মন্দিৰটোলৈ কোন কোন মানুহ আহে? বহুত মানুহ আহে চাগে, দূৰ দূৰণিৰ পৰা আহে। দূৰ দূৰণিৰ পৰা আহে। আপুনি কিমান বছৰৰ পৰা ইয়াত কৰি আছে? মোৰ জন্ম ইয়াতে। ইয়াতে? হয়। তেতিয়াহ'লে আপোনাৰ বয়স কিমান ককা? মোৰ বয়স আপোনাৰ 67 মান হ'ব। 67 মান হ'লেতো এইটো আপোনাৰতো দেখাৰ পৰাই ইয়াতে আছে এনেকৈ। আছে। তাৰ আগৰ পৰা ককা দিনৰ পৰাই আছে ইয়াত। আছে। গতিকে বহুত প্ৰমাণী মন্দিৰ এইটো। হয়। আৰু আমিও আজি ইয়াত আহিছোঁ, ভাল লাগিছে। ইয়াৰে আপোনাৰ গোটেইখিনি মন্দিৰটোৰ চোৱা চিতা কোনে কৰে? কমিটি কমিটি আছে। কমিটিখনে বহুত সুন্দৰ কৰি ৰাখিছে মন্দিৰটো, বহুত ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে। হয়। আৰু কমিটিৰ মানুহে কাকো মানে এলাগী কৰা নাই, ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে, আমি দেখিছোঁ। হয়। আৰু আমি আপোনাৰ দীৰ্ঘায়ু কামনা কৰোঁ, হয়। মংগল কামনা কৰোঁ। আপোনালোক ভালে থাকিলে আমি আশীৰ্বাদ সদায় পাই থাকিম। হয়। গতিকে আপুনি এনেকৈ থাকক। হয়। আশা কৰোঁ আমি আকৌ যেতিয়া আহিম আকৌ আপোনাক এনেকৈ লগ পাম। ৰাইজক কিবা ক'ব নেকি আপুনি? নাই, হ'ব দিয়ক। হ'ব ন? ঠিক আছে। আপুনি ৰাইজক ইয়ালৈ মন্দিৰলৈ এবাৰ মাতক। আহিব। দিয়ক, ঠিক আছে।